হেল্ল' বন্ধুসকল, নমস্কাৰ। মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ ইউটিউব চেনেল। আৰু আজি আমি সাধাৰণ জ্ঞানৰ নতুন এটি পাঠ, ভূগোলৰ কিছু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আকাশৰ সবাতকৈ উজ্জ্বল তৰাটোৰ নাম কি? ইয়াত অপশ্যন 4টা দিয়া আছে। আলফা চেণ্টাউৰি, দ্বিতীয় নম্বৰটো দিয়া আছে প্ৰক্সিমা চেণ্টাউৰি, তৃতীয় নম্বৰটো দিয়া আছে চিৰিয়াছ আৰু চতুৰ্থ নম্বৰটো দিয়া আছে সূৰ্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, সূৰ্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? অপশ্যন নম্বৰ 4টা দিয়া আছে। প্ৰথমটো হ'ল বৃহস্পতি, দ্বিতীয় নম্বৰটো হ'ল শুক্ৰ, তৃতীয় নম্বৰটো হ'ল বুধ আৰু চতুৰ্থ নম্বৰটো হ'ল মংগল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, শুক্ৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল পোক প্ৰণালী, দ্বিতীয় নম্বৰটো দিয়া আছে ইণ্ডো শ্ৰীলংকা প্ৰণালী আৰু তৃতীয় নম্বৰটো দিয়া আছে MK গান্ধী প্ৰণালী আৰু চতুৰ্থ নম্বৰটো দিয়া আছে টাইৱান প্ৰণালী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, পোক প্ৰণালী। পৰৱৰ্তী কুৱেশ্যনটো চাম। তলৰ কোনটো বৃহত্তম গ্ৰহ? ইয়াত অপশ্যন নম্বৰ 4টা দিয়া আছে বুধ, দ্বিতীয় নম্বৰটো দিয়া আছে প্লুটো আৰু তৃতীয় নম্বৰটো দিয়া আছে বৃহস্পতি আৰু চতুৰ্থ নম্বৰটো দিয়া আছে শুক্ৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, বৃহস্পতি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল অৰুণাচল প্ৰদেশ আৰু দ্বিতীয় নম্বৰটো হ'ল ছিকিম আৰু তৃতীয় নম্বৰটো হ'ল হিমাচল প্ৰদেশ আৰু চতুৰ্থ নম্বৰটো দিয়া আছে গেংটক। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, হিমাচল প্ৰদেশ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? তলৰ কোনটো মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল আফ্ৰিকা, দ্বিতীয় নম্বৰটো দিয়া আছে অষ্ট্ৰেলিয়া, তৃতীয় নম্বৰটো দিয়া আছে এছিয়া আৰু চতুৰ্থ নম্বৰ দিয়া আছে ইউৰোপ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, আফ্ৰিকা। আফ্ৰিকা মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোনখন ঠাইত অৱস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল বৌদ্ধ গয়া, বিহাৰ, টাৱাং, অৰুণাচল প্ৰদেশ, চিমলা, হিমাচল প্ৰদেশ, লাডাখ, জম্মু কাশ্মীৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, টাৱাং, অৰুণাচল প্ৰদেশ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, মৰুভূমিৰ এখন সৰু ঠাই য'ত পানী আৰু উদ্ভিদ পোৱা যায় তাক কি বুলি কোৱা হয়? ইয়াত অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল পলয়া, দ্বিতীয় নম্বৰটো হ'ল বদ্বীপ আৰু তৃতীয় নম্বৰটো হ'ল মৰুদ্যান আৰু চতুৰ্থ নম্বৰটো হ'ল মৰিচিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, মৰুদ্যান। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ৰাল্লান, দ্বিতীয় নম্বৰটো হ'ল ৰামলাল বহুগুণা, তৃতীয় নম্বৰটো হ'ল সুন্দৰলাল বহুগুণা, তৃতীয় নম্বৰটো হ'ল মেধা পাটেকাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব সুন্দৰলাল বহুগুণা, অপশ্যন নম্বৰ 3। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, তলৰ কোনখন নদীৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত অৱস্থিত? প্ৰথম নম্বৰটো দিয়া আছে ৰাভি, দ্বিতীয় নম্বৰটো দিয়া আছে ভিজ, তৃতীয় নম্বৰটো দিয়া আছে ঝিলাম আৰু চতুৰ্থ নম্বৰটো দিয়া আছে ব্ৰহ্মপুত্ৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, ব্ৰহ্মপুত্ৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। গোমতী দেশ নদীৰ উপনদী। ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল গংগা, দ্বিতীয় নম্বৰটো হ'ল যমুনা, তৃতীয় নম্বৰটো হ'ল ব্ৰহ্মপুত্ৰ, চতুৰ্থ নম্বৰটো হ'ল শতদ্ৰু। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, গংগা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। হাইগ্ৰ'গ্ৰাফে যোগান ধৰে
দেশ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অধক্ষেপণৰ অবিৰত বিৱৰণ, দ্বিতীয় নম্বৰটো দিয়া আছে আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ, তৃতীয় নম্বৰটো দিয়া আছে উষ্ণতাৰ অবিৰত বিৱৰণ, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশখনৰ নাম কি? পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশখনৰ নাম কি? ইয়াত প্ৰথম নম্বৰটো দিয়া আছে স্পেইন, দ্বিতীয় নম্বৰটো দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, তৃতীয় নম্বৰটো দিয়া আছে অষ্ট্ৰেলিয়া, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে দক্ষিণ আফ্ৰিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, স্পেইন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল শ্বিলং ক'ত অৱস্থিত? শ্বিলং ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে মিকিৰ পাহাৰত, দ্বিতীয় নম্বৰটো দিয়া আছে খাচী পাহাৰত, তৃতীয় নম্বৰটো দিয়া আছে গাৰো পাহাৰত, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে নগা পাহাৰত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, খাচী পাহাৰ। খাচী হিলছ, খাচী পাহাৰত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কোন নদীৰ পাৰত লুধিয়ানা অৱস্থিত? কোন নদীৰ পাৰত লুধিয়ানা অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে ৰাবি, দ্বিতীয় নম্বৰটো দিয়া আছে বিচ, তৃতীয় নম্বৰটো দিয়া আছে শতদ্ৰু, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে চেনাব। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, শতদ্ৰু। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত? মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে কপাহ উদ্যোগ, দ্বিতীয় নম্বৰটো দিয়া আছে ৰেচম উদ্যোগ, তৃতীয় নম্বৰটো দিয়া আছে বেতৰ উদ্যোগ, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে চামৰা উদ্যোগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব কপাহ উদ্যোগ। মানচেষ্টাৰ পৃথিৱীত কপাহ উদ্যোগৰ কাৰণে বিখ্যাত। পৰৱৰ্তী কুৱেশ্যনটো চাম পৃথিৱীৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দ্বীপটোৰ নাম কি? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। প্ৰথমটো হ'ল আইচলেণ্ড, দ্বিতীয় নম্বৰটো দিয়া আছে পুবেৰ্ট ৰিক, আৰু তৃতীয় নম্বৰটো দিয়া আছে জাভা, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে শ্ৰীলংকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, আইচলেণ্ড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতীয় মান সময় আৰু গ্ৰীণ হাউচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান? ভাৰতীয় মান সময় আৰু গ্ৰীণ হাউচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান? ইয়াত অপশ্যন চাৰিটা দিয়া আছে 5 ঘণ্টা, দ্বিতীয় নম্বৰটো দিয়া আছে 4 ঘণ্টা, আৰু তৃতীয় নম্বৰটো দিয়া আছে চাৰে 4.5 ঘণ্টা, আৰু তৃতীয় নম্বৰটো দিয়া আছে 5.5 ঘণ্টা। আৰু ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 5.5। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাক্ৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ভাক্ৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে গংগা প্ৰথমত, আৰু দ্বিতীয় নম্বৰটো দিয়া আছে যমুনা, আৰু তৃতীয় নম্বৰটো দিয়া আছে শতদ্ৰু, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে সিন্ধু। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, শতদ্ৰু। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হিমালয়ত অৱস্থিত ভাৰতীয় ভূখণ্ডৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল অন্নপূৰ্ণা, দ্বিতীয় নম্বৰটো হ'ল নৰ্মদা, তৃতীয় নম্বৰটো হ'ল গোদাবৰী, আৰু চতুৰ্থ নম্বৰটো হ'ল গংগা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, নৰ্মদা। থেংক ইউ। আজিলৈকে এইখিনিয়ে। যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।